গুড মৰ্নিং ফ্ৰম দিৰাং। এতিয়া সময় হৈছে 7:30। আমি যদি ভাবিছিলোঁ যে ইয়াৰ পৰা সোনকালে ওলাই দিম, কিন্তু ঠাণ্ডাৰ কাৰণে দেৰি হৈছেগৈ। মই বাৰু গা পা ধুই ৰেডি, এতিয়া আকৌ শুই আছোঁ। আৰু আমাৰ আজিৰ ৰাইডটো হ'ব ইয়াৰ পৰা টাৱাঙলৈ, মানে দিৰাং টু টাৱাং। আৰু আমি মাজতে পাই যাম চেলা পাছ, মানে চেলা লেক। তাত আমি ৰ'ম অলপ সময়, তাই হয়তো কিবা এটা খাই ল'ম, প্লাছ অলপ ভালকৈ ফটো ভিডিঅ' কৰিম। গতিকে সেইটো হৈছে আজিৰ প্লেনিং। আমি আধা ঘৰ আগতে টাৱাং পাম বুলি আশা কৰিছোঁ। এই আমাৰ লাগেজ ৰেডি বান্ধি, দে আৰ ফ্ৰম শিলিগুৰি। তেওঁলোকে টাৱাঙৰ পৰা আহিলেগৈ যোৱাকালি। বাইকখিনি ৱাৰ্ম আপ কৰি আছোঁ। আমি এতিয়াও চেক আউট কৰা নাই, চেক আউট কৰি বিলখিনি পে' কৰি ধুনীয়াকৈ ইয়াৰ পৰা ওলাই যাম আৰু মজা। ৰাতিপুৱা দিৰাঙৰ যিটো দৃশ্য সেইটো চাওক। এইটো ৰাস্তাৰে আমি যোৱাকালি আহি আছিলোঁ, এইটো হ'ল মেইন ৰাস্তা। ব'লা যাওঁ আৰু এইখন হৈছে দিৰাং টুৰিষ্ট লজ, য'ত আমি যোৱাকালি আছিলোঁ। ভাল পালোঁ বাৰু থাকি। এইটো ঘৰ চাওক, ধুনীয়া এটা সুন্দৰ এটা উডেন হাউচ হয়, এটা কাঠৰ ঘৰ এটা, মজা লাগিল থাকি, সুন্দৰ। গতিকে আমি এতিয়া ইয়াৰ পৰা ওলাম, আমি সকলো ৰেডি, লগ পাই আছোঁ বাটত। ধুনীয়া বতৰ, যাব লাগে এতিয়া মজাকৈ। কি হ'ল হিৰক, তাৰ বাইকখন ৰ'দত দিও ষ্টাৰ্ট হোৱা নাই। তাৰমানে ৰ'দত দিও কাম নহ'ল তাৰমানে। অঁ, এই চাৰ্জটো কমি গৈছে। তই ঠেল দে, তই গিয়ালত 2ত লগা, 2 বা 3 লগা, 3। এনেকুৱা অৱস্থা। চলো নিকলতে হে টাৱাং, নিকলতে হে টাৱাং। मौसम सुहाना, दुनिया भी कितनी सुहानी, कितने हंसी चल, धीरे धीरे चल जिंदगानी। আমি এতিয়া দিৰাং টাউনৰ মাজেদি যাম আৰু ব্ৰেকফাষ্টটো কৰি ল'ব লাগিব। আমি হোটেলত ব্ৰেকফাষ্ট নকৰিলোঁ, বাটত ক'ৰবাত ভাল হোটেল পালে বা ৰেষ্টুৰেণ্ট পালে। এইখন চাওক দিৰাংখন, কি ধুনীয়া লাগিছে। ভাবিছিলোঁ 6টামান বজাতে যাম বুলি ইয়াৰ পৰা, কিন্তু ইমানেই ঠাণ্ডা দিলে যে কাপোৰৰ পৰা ওলাই আহিবলৈ সাহস নহ'ল তাৰমানে। সেইকাৰণে এতিয়া বাজিছে প্ৰায় 9টা। তো আমি পামগৈ চাগে টাৱাং 3টা-4টা এনেকুৱাত পামগৈ চাগে, হয়তো গধূলি হ'ব পাৰে, কাৰণ ৰাস্তা পাই কেনেকুৱা হয় নাজানো। চেলা পাছত ৰাস্তা মানে বৰফে ৰাস্তা ব্লক কৰিবও পাৰে, দেখা যাওক কি হয়। তাৰ পৰা টাৱাং হৈছে 128 কিলোমিটাৰ আৰু চেলা টপ মানে চেলা পাছটো হৈছে 51 কিলোমিটাৰ। আৰু আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু এতিয়া লাহে লাহে গৈ আছোঁ মজাকৈ, আৰামছে গৈ আছোঁ, ন' প্ৰব্লেম। সুন্দৰ লাগিছে, ৰাইড কৰি মজা লাগিছে, মজা। ৰাস্তা কি ধুনীয়া, জেগা কি ধুনীয়া, इससे ज़्यादा क्या चाहिए জীৱন মে। আমি এতিয়া পাইছোঁহি এইখিনি জেগা। এইখিনি জেগাৰ নাম কি নাজানো তাৰমানে, সেইকাৰণে কৈছোঁ এইখিনি জেগা। গতিকে ধুনীয়া এটা ভিউ লৈ পেলাই আমি আছোঁ বৰ্তমান, আৰু ৰাস্তাটো ধুনীয়া, বাইক চলাই বঢ়িয়া লাগি আছে। তামোল আছে না? হয়, তামোল আছে দে বাৰু। এয়াহে তামোল না। এনেকুৱা জেগা তামোল খোৱাৰ এটা মজা আছে, বহুত মজা। আমি যে গৈ আছোঁ বৰ্তমান চেলা পাৰ হৈ আমি টাৱাং গৈ আছোঁ। মেবি চেলা পাছটো সেইখিনিতে হ'ব চাগে, য'ত নেকি আপোনাৰ বৰফ পৰি আছে, কুঁৱলী উৰি আছে, তাতে হ'ব চাগে। আৰু আমি লাহে লাহে এয়া চাওক বৰফৰ সেইবিলাক দেখা পাইছোঁ, মানে পৰ্বতবিলাক, বৰফেৰে আবৃত পৰ্বতবিলাক দেখা পাই আহি আছোঁ। আৰু আমি তাৰ ওচৰতে আমি গৈ আছোঁ, বৰফৰ লগত খেলিবলৈ গৈ আছোঁ আমি। এনেকুৱা টাৰ্ণিংবিলাক লৈ कहाँ आ गए हम तुही साथ। গানটো মই বাকীখিনি পাহৰিলোঁ, কিন্তু জেগাখিনি মানে ইয়ালৈ আহি এই গানটো মনত পৰি গ'ল আৰু গানটো গাই ভাল লাগিছে বৰ্তমান। হোৱাট এ ভিউ মেন, হোৱাট এ ভিউ। এইখনেই হৈছে স্বৰ্গ, সেইখন হৈছে আচল স্বৰ্গ। আমি তালৈ গৈ আছোঁ বৰ্তমান। সেইবিলাক ৰাস্তা দেখিছে, আমি আহি থকা ৰাস্তাবিলাক কেনেকুৱা, কিমান তলৰ পৰা আহিছোঁ আৰু ইয়াৰ পৰা আছোঁ, আৰু ওপৰত যাবই আছোঁ আমি, সেই তালৈকে যাব আছোঁ। আমি আহি থাকোঁতে আমাৰ একেবাৰে ওচৰৰ মানুহ লগ পাই গ'লোঁ, আমাৰ মুৰগাঁৱৰ মানুহ, লাহৰিঘাটৰ পৰা আহিছে। চেনেল আছে আমাৰ, নামকেইটা কৈ দিয়া। মোৰ নাম মজনু বাদশাহ।
নাম ৰিংকু আহমেদ নাহৰিঘাট হয় লগ পাই ভাল লাগিলে নিজৰ ঘৰৰ মানুহ ভাল লাগিছে চ' আমি এতিয়া লাহে লাহে বৰফ পোৱা জেগা পাইছোঁহি এয়া চাওক ৰাস্তা পাৰে পাৰে দেখিছেনে বগা বগা চকলা চকলিকৈ পৰি আছে কিছুমান বৰফ কি বতাহ মাৰিছে ঔ বতাহ এখন চেলি দিব খুজিছে চ' কেয়াৰফুল এইবিলাক ৰাস্তাত বহুত কেয়াৰফুল হ'ব লাগে ৰাইড কৰোঁতে লগতে ৰাইডিং গিয়াৰ্ছ থাকিব লাগে যাতে বাই চান্স পৰি গ'লেও যাতে একো কষ্ট পোৱা নাযায় চ' আমি এতিয়া চেলা পাওঁগৈ আৰু 4 কিলোমিটাৰমান আছে বহুত ৰিক্সি ৰাস্তাত চলাই আছোঁ বৰ্তমান তাৰমানে সেইকাৰণে বাৰে বাৰে কেমেৰা অনো কৰিব পৰা নাই সেইকাৰণে ভিডিঅ'ও বেছি কৰা নাই কিছুমান টাৰ্ণিং এনেকুৱা হয় বহুত ৰিক্সি হৈ যায়গৈ তেতিয়া আমি আঁতৰৰ পৰা এইকেইটা পাহাৰেই দেখি আছিলোঁ এই পৰ্বতবিলাক এইখিনিকে দেখি আছিলোঁ আঁতৰৰ পৰা আমি আৰু এতিয়া আমি লাহে লাহে এইখিনি পাইছোঁহি আৰু তললৈ চালে ভয় লাগি যায়গৈ সেইকাৰণে তললৈ মই চোৱাই নাই তললৈ চালে মানে একদম ভয় লাগি যায় কিমান ওপৰত আছোঁ আমি বাপৰে বাপ কষ্ট হৈছে মানে বহুত টাৰ্ণিঙলৈ বহুত ৰিক্সি হয় তেনে পুৰা সময়ত বহুত ভয় লাগি যায় আৰু তলততো চাবই নোৱাৰোঁ মানে তলত চালে গা শিয়ৰি উঠে কেতিয়াবা যদি বাইক ইফালে পৰি যাওঁ বাইকে চাইকে क्या होगा हाथी भी नहीं रहेगा So guys, this is Sela. আমি এতিয়া পাইছোঁহি চেলা ইয়াত আছে বৰফৰ মেলা এইখন হ'ল চেলা আৰু ইয়াত আছে বৰফৰ মেলা What a beauty man! চেলা পাছ আপোনাৰ ইয়াৰ অল্টিটিউড হৈছে লিখা আছে 13,700 ফুট ৱেলকাম টু টাৱাং য়েছ টাৱাঙৰ মেইন গেট পাই গৈছোঁহি আমি এয়া ৱেলকাম টু টাৱাং চাৰিওফালে বগা আৰু বগা আই লাভ চেলা লিখা আছে নেকি ইয়াতে এইটো आई लव सेला बहुत अच्छा लग रहा है ये जो सारा नमक पड़ा है ना ये 10 रुपये वाला नमक है घर में ले जाओ और अंजाम में दे दो तो আমি এতিয়া পাইছোঁহি আপোনাৰ চেলা লেক চেলা হ্ৰদ তো ইয়াতে আমি অকণমান ৰম ভালকৈ ফটো চটো উঠিম আৰু অলপ ভিডিঅ' চিডিঅ' কৰিম লগতে অকণমান ৰেষ্টো কৰিম বাইকেখনো অলপ ৰেষ্ট হ'ব গতিকে বন্ধুসকল এইটো হৈছে আপোনাৰ বিখ্যাত টাৱাঙৰ চেলা লেক মানে চেলা হ্ৰদ আৰু ইয়াৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা হৈছে 13,700 ফুট আৰু ইয়াতে মই ভইচ অভাৰ কৰাৰ কাৰণটো হৈছে কি কাৰণ ইয়াত ইমানেই বতাহ মাৰিছিলোঁ যে মোৰ ভিডিঅ'ত মাত অহা নাছিলে আৰু মই মোৰ মুখখন দেখুৱাই মই এইটো ক'বলৈ চেষ্টা কৰিছিলোঁ যে আমি যিহেতু আজিৰ পৰা প্ৰায় 2 বছৰ আগতে ছিকিমৰ গুৰুডুংমাৰ লেক গৈছিলোঁ তাৰ যিটো উচ্চতা আছিলে 17,500 ফুট আৰু তাত গৈ আমি উশাহ ল'বলৈ কষ্ট পাইছিলোঁ বহুত কিন্তু ইয়াতে অলপ উশাহ লোৱাত ইমান এটা কষ্ট হোৱা নাই ইয়াতে বহুত বহুত ঠাণ্ডা 2 ঘণ্টাত পাই যাওঁ ঠাণ্ডা লৈ গৈছোঁ নাকৰ বান্দা আমাৰ এয়াই হৈছে ঠাণ্ডা এই আমাৰ যিটো বৰষুণে শুই থাকিলে এখন কি নিজৰ ঘৰ বুলি ভাবিছ নেকি নিজৰ বিচনা বুলি চেলা লেক হোৱাট এ ভিউ ইয়াতে আমি সেই সময় কটালোঁ ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ আৰু একদম বহুখিনি মানুহ আমি লগ পালোঁ ভালেখিনি টুৰিষ্ট লগ পালোঁ আৰু প্ৰায়ভাগ আমাৰ অসমৰে হয় অসম আৰু ৱেষ্ট বেংগলৰ বেছি গতিকে বাই বাই চেলা পাছ এতিয়া আমি কিবা এটা খাব লাগিব গাত শক্তি নোহোৱা হৈ গৈছেগৈ বেলি পোহৰত কেনেকুৱা দেখিছে চাওক এইটো মজা লাগিছে বৰফবিলাক কেনেকৈ চিক মিকাই আছে চাওক এইখিনি অলপ ৰাস্তা বেয়া মানে কনষ্ট্ৰাকশ্যন চলি আছে ৰাস্তাৰ চ' ইয়াৰ পৰা টাৱাং হৈছে 70 কিলোমিটাৰ আৰু জাং হৈছে 32 কিলোমিটাৰ 70 কিলোমিটাৰ মানে এনেকুৱা ৰাস্তাৰ কাৰণে বহুত যদি প্লেন মানে চিধা ৰাস্তা বা সমান ৰাস্তা হ'লে হয় আমাৰ নিচিনা ৰাস্তা হ'লে হয় আমাৰ তাৰ নিচিনা তেতিয়াতো 70 কিলোমিটাৰ একোৱেই নহয় তোমাৰ আপোনাৰ এঘণ্টাৰ পাতো নহ'লেহেঁতেন কিন্তু এতিয়া যিহেতুকে হেৰি কি বুলি কয় পাহাৰীয়া ৰাস্তা একা বেকা ৰাস্তা আপ ডাউন ৰাস্তা তাতে বহুত ৰিক্সি হয়
এনেকুৱা ৰাস্তাত তাৰমানে 70 কিলোমিটাৰ বহুত বহুত টাইম লাগিব আৰু কমচে কম আমাৰ টাৱাং পাওঁতে 2 ঘণ্টা 2.5 ঘণ্টা লাগি যাব তাতে আমি আকৌ কিবা এটা খাবই আছোঁ ৰাস্তাত আৰু আমাৰ আজি ভাগ্য ভাল যে ৰ'দ দি আছে সেইকাৰণে বাটত ৰাস্তাত আমি মানে বৰফ পোৱা নাই নহ'লে ৰাস্তাত বৰফ পৰি থকা হ'লে আমাৰ যোৱা বহুত অসুবিধা হ'লে হয় চ' আমি এতিয়া আহি পালোহি এইখিনি জেগা কাৰণ ঠাইখিনি নাম মই নাজানো ইয়াতে ৰৈছোঁ কিহৰ কাৰণে ধুনীয়া ৰ'দ দি আছে আজি আমি ৰ'দ ভালকৈ লৈ পোৱাই নাই মানে আহি থকাৰ ভিতৰত আৰু আহি থকাৰ সময়ত গতিকে ভাবিছোঁ ইয়াতে অকণমান ৰ'দ গাই লওঁ লগতে সিহঁতে অলপ ভিডিঅ' ফটো কিবাকিবি কৰি আছে আৰু ইফালে আমাৰ ইয়াক মহোদয়সকল আছে তেওঁলোকৰ লগতো অলপ কথা পাতোঁ আহক আমাৰ ইয়াক দাদা নে বাইদেউ নাজানো ইয়াক দাদা বাইদেউ ওচৰত যাব ভয় লাগে নহয় যদি হানি দিয়ে অৰুণা হোটেল ইয়াতে আমি চাহ খালোঁ অলপ গাটো সতেজ কৰি ল'লোঁ এতিয়া টাৱাঙলৈ আৰু 18 কিলোমিটাৰ কিন্তু আমাৰ যিখন হোটেল তালৈ মাত্ৰ 13-14 কিলোমিটাৰমান আছে হ'বলা ৱেলকাম টু টাৱাং যোৱাকালি যিখন হোটেল আছিলে সেইখন বেয়া নাছিলে ইমান আৰু সেই মানে দাদাজনে ঠিক কৰি দিছে এখন হোটেলো মানে তেওঁৰে হোটেল আৰু একেই মালিক তাৰমানে চ' ইয়াতে এতিয়া কেনেকুৱা লাগে থাকি নাজানো হোটেল গৈ পেলাই গম পাম কালি হোটেলৰ খোৱা বোৱা চব ঠিকেই পালোঁ থকা খোৱা গোটেইখিনি ব্যৱহাৰ পাতি চব ভাল পালোঁ আমি গতিকে ভাল পালোঁ আৰু ৰিকমেণ্ডেড ফৰ ইউ ইফ ইউ কাম যাব पार्किंग कहाँ होगा यहीं होगा पार्किंग यहीं होगा ओके और पाई गलो ही होटल यंगसेल डाउनटाउन रोड टावांग ठीक है हाँ ठीक है चलेगा ओके